আজি আপোনালোকৰ সন্মুখত কাবা শ্বৰীফ সম্পৰ্কে এটা এমেজিং ইনফৰমেশ্যন দিবলৈ গৈ আছোঁ। আমি বৰ্তমান যিটো কাবা শ্বৰীফৰ ৰং দেখা পাওঁ ব্লেক এণ্ড গল্ডেন, সেয়া সদায় কাবা শ্বৰীফৰ ৰং নাছিল, বৰঞ্চ কাবা শ্বৰীফৰ ৰঙক আৰু বৰণক কেইবাবাৰো সলনি কৰা হৈছে। ইতিহাসত আছে কাবাৰ ৰং কেইবাবাৰো সলনি কৰা হৈছে। আজিৰ পৰা প্ৰায় 2000 বছৰ পূৰ্বে য়েমনৰ ৰজাই সৰ্বপ্ৰথমে কাবা শ্বৰীফক কাপোৰ পিন্ধাইছিল আৰু হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামে নিজে তেওঁৰ যুগত বগা আৰু ৰঙা ৰঙৰ য়েমনী কাপোৰৰ দ্বাৰা কাবাক সুসজ্জিত কৰিছিল। আবু বকৰ আৰু উমৰ ৰাদিয়াল্লাহু তাআলা আনহুমাই বগা আৰু সোণালী ৰঙৰ কাপোৰেৰে কাবাক সুসজ্জিত কৰিছিল। আব্দুল্লাহ ইবনে জুবাইৰ ৰাদিয়াল্লাহু তাআলা আনহুৱে কাবাক ৰঙা ৰেচম কাপোৰেৰে সুসজ্জিত কৰিছিল। আৰু 400 বছৰ পিছত জুলুকৰ ৰজাই হালধীয়া ৰেচম কাপোৰেৰে কাবাক সুসজ্জিত কৰিছিল। ইয়াৰ পিছত আব্বাসী খলিফা আন-নাছিৰে কাবাক হালধীয়া ৰেচম কাপোৰৰ দ্বাৰা সুসজ্জিত কৰিছিল আৰু শেষত তেওঁ এই কাবাক কলা আৰু সোণালী ৰঙৰে অৰ্থাৎ ব্লেক এণ্ড গল্ডেন কালাৰেৰে তেওঁ সুসজ্জিত কৰিছিল, যিটো কাবাৰ বৰ্তমান যিটো আকৃতি বা ৰং যিটো আমি বৰ্তমান দেখা পাওঁ।